এটা কথা সঁচাই আচৰিত, পৃথিৱীত আটাইতকৈ টান বস্তুটোৱে হ'ল লোহা, যি লোহাই সকলোকে কাটি পেলাব পাৰে। লোহাতকৈ শক্তিশালী হ'ল জুই, যিয়ে লোহাকো পানীৰ দৰে গলাই দিব পাৰে। জুইতকৈও শক্তিশালী কি জানে? জুইতকৈও শক্তিশালী হ'ল পানী, যি পানীয়ে জুইকো নুমুৱাই দিব পাৰে। পানীতকৈও শক্তিশালী হ'ল মানুহ, যি মানুহে পানীকো প্ৰাণ কৰি দিব পাৰে। মানুহতকৈ শক্তিশালী কি জানে? মানুহতকৈ শক্তিশালী হ'ল মৃত্যু, যি মৃত্যুৱে নেকি এজন মানুহক ধ্বংস কৰি দিব পাৰে। মৃত্যুতকৈও শক্তিশালী হ'ল আশীৰ্বাদ, যি আশীৰ্বাদে এজন মানুহক মৃত্যুৰ মুখৰ পৰা ঘূৰাই আনিব পাৰে। সেয়েহে কওঁ, মানুহে মানুহৰ শৰীৰটোক লৈ কেতিয়ানো অহংকাৰ কৰিব নালাগে, কাৰণ অসুস্থতা আৰু দৰিদ্ৰতা কেতিয়ানো কাকো কৈ নাহে। মানুহ এজন জন্ম হোৱাৰ 9 মাহৰ আগতে জানিব পৰা যায়, কিন্তু মানুহজন কেতিয়া মৃত্যু হয় সেই কথা 9 ছেকেণ্ডৰ আগতো জানিব পৰা নাযায়।